নমস্কাৰ বন্ধুসকল, মানস ব্ৰিডিং ফাৰ্মলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই যে আপোনালোকে দেখি আছে বগা পাৰ দুটা, এই দুটা পাৰ মই মৰমতে পুহিবৰ কাৰণে কিনি আনিছিলোঁ। আৰু এই দুটা অলপ ব্ৰিডটো হাইব্ৰিড হয়। আপোনাৰ পিছত ভাগ্যক্ৰমে ক'ব গ'লে দুটা মোৰ মাইকী পাৰ হ'ল বগা দুটা। তাৰপিছত এই আমাৰ লোকেল মতা এটা আনিলোঁ কিনি কিনে। তাৰপিছত ইহঁতৰ দুবাৰ তিনিবাৰমান কণী বেয়া হ'ল, যেতিয়া মই নাজানিছিলোঁ মানে এই দুটাই যেতিয়া কণী পাৰি আছিলে পাৰ। তাৰপিছত এতিয়া এইবাৰ এটা ভাল সুফল এটা পাইছোঁ ইহঁতৰ পৰা। মই বহুত সৰু পিজৰা এটাৰ ভিতৰতে ইহঁতক প্ৰতিপালন কৰি আছিলোঁ। তাৰপিছত এতিয়া আপোনালোকে দেখি আছে যে ইয়াতে মোৰ এইবাৰ 4টা পোৱালি জন্ম হৈছে। ইয়াতে পাৰকেইটাৰ পোৱালিকেইটা যথেষ্ট হেল্থি হয় পোৱালিখিনি। এতিয়া ইহঁতৰ আজি গড়ে 13 দিন 14 দিনমান হৈছে পোৱালিকেইটা। মই এনেকৈ পাৰৰ ফাৰ্মখন সৰুৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছোঁ। চাওঁ কি হয় নাজানো বাৰু। এতিয়া বৰ্তমান ইহঁতে এয়া আপোনাৰ ধৰ এমাহ হ'ল আৰু ইফালে আপোনাৰ 17 দিনৰ দিনাখন পোৱালি ফুটি ওলাইছে আৰু আজি ইহঁতৰ বয়স 13-14 দিনমান হৈছে। এমাহমান হ'ব আৰু দুটা মিলাই কিনে। আৰু এনেকৈ ভাবিছোঁ পাৰখিনি লাহে লাহে বঢ়াই যাম। আশা কৰোঁ আপোনালোকে মোৰ এই চেনেলৰ ভিডিঅ'বোৰ চাই আছে। যদি মোৰ চেনেলটো নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে আহি থকা দিনত পাৰৰ ফাৰ্মৰ বাবে কি কি বস্তু প্ৰয়োজন বা কেনেকৈ পাৰৰ ফাৰ্ম কৰিব পাৰি তাৰ বিষয়ে মই আপোনালোকলৈ ভিডিঅ' আকাৰে এটা এটাকৈ ভিডিঅ' বনাই গৈ থাকিম। ধন্যবাদ।